ইফালে জনজাতিকৰণৰ দাবীত জ্বলিছে ৰাজ্য দিনে নিশাই উজনিৰ ৰাজপথত উত্তাল প্ৰতিবাদ গোলাঘাট নাজিৰা টাই অসমৰ প্ৰতিবাদ চৰাইদেউত বিক্ষোভ চাওতাল জনগোষ্ঠী ২৬ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালনৰ দাবী চৰকাৰৰ আৰু দাবী পূৰণ নকৰিলে নিৰ্বাচনত প্ৰত্যুত্তৰৰ হুংকাৰ বিভিন্ন প্ৰান্তৰ ওলাই আহিছে আপোনালোক জনজাতিকৰণৰ দাবী উদ্যোগত আৰু চৰাইদেউবাসী চাওতাল জনগোষ্ঠীৰ সহযোগত আজি আমি চৰাইদেউৰ মাজমজিয়াৰ পৰা এটা বিশাল সমদল আমি কৰিব লৈছোঁ আমাৰ মুখ্য উদ্দেশ্য এটাই যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক আজিলৈকে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই আমাৰ স্পষ্ট কথা অসম চৰকাৰে যিসমূহ প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াৰ মাজেৰে গৈ যাতে ভাৰত চৰকাৰক সন্মান কৰি যাতে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিবলৈ সেয়া আমাৰ স্পষ্ট শেষ কথা যদিহে প্ৰদান নকৰে আমি অসমৰ সৰ্বত্ৰে সৰু ছাত্ৰ ছাত্ৰহঁতৰ নেতৃত্ব আমি গণতান্ত্ৰিক আন্দোলন আমি আৰম্ভ কৰিছোঁৱেই আৰু যদিহে নিদিয়ে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম অসম চৰকাৰক আমি যিসমূহ চৰকাৰ আহি আছে ৫ বছৰ মূৰে চৰকাৰ আহে প্ৰত্যেক বছৰে যেন লালিটোপ দিয়ে এটা গতিকে আমি অসম চৰকাৰো এইবাৰো যিহেতু ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত শীতকালীন অধিৱেশনৰ অহাৰ আগ মুহূৰ্তত অসম চৰকাৰে ঘোষণা কৰিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এইবাৰ শীতকালীন অধিৱেশনত যি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিধানসভাত তেখেতসকলে প্ৰতিবেদন দাখিল কৰিব সেইটো অত্যন্ত লজ্জাজনক কথা যে অসম চৰকাৰে কিয় অসমত বসবাস কৰা জনগোষ্ঠীসমূহক চিনাক্ত কৰি আজিলৈকে জনজাতিকৰণ কৰিব পৰা নাই সেয়া আমি ধিক্কাৰ জনাইছোঁ সেয়া অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে গতিকে অসম চৰকাৰে এই লালিটোপ দিয়া বন্ধ কৰিব লাগে আৰু যিসমূহ জাতি জনগোষ্ঠী আছে তাৰ লগতে চাওতাল প্ৰতিশ্ৰুতি পূৰণ কৰা নাই ৰাইজ ক্ষোভিত হৈ আছে ক্ষুণ্ণ হৈ আছে আৰু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি যেতিয়ালৈকে পূৰণ নকৰিব তেতিয়ালৈকে ৰাজপথ উত্তল হ'ব আমি ২৫ নৱেম্বৰলৈকে বাট চাইছোঁ তাৰপিছত যদি একো পৰিৱেশ নহয় তেতিয়াহ'লে অসমৰ পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব প্ৰচাৰ কৰাৰ পিছতো এই দলে আমাক জনজাতিকৰণ কৰা নাই আৰু এটা কথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত আমাক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিলে বুলি ক'লে কিন্তু সেই সময়ত কেবিনেট কোন আছিলে সেই সময়ত কেবিনেট মন্ত্ৰী কোন আছিলে কাৰণ ব্যাগুম মন্ত্ৰী বুলি কোৱা সেই মানুহজনেই আছিলে সেই সময়ত তেওঁ মন্ত্ৰী এতিয়া আজি তেওঁ CM কংগ্ৰেছ চৰকাৰৰ দিনত থাকিয়ে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আৰু বিগত ৩টা দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছে আৰু অতি দুৰ্ভাগ্যজনকভাৱে বিগত ৩টা দশকত কোনো এখন চৰকাৰে আমাৰ এই দাবী পূৰণ কৰা নাই সেইবাবে আজি টাই আহোম জনগোষ্ঠীয়ে হওক ছয় জনগোষ্ঠীয়ে হওক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে যোৱাকালিও শিৱসাগৰ ডিব্ৰুগড় আৰু সোণাৰীত আমাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হৈছে এই সংগ্ৰাম আমাৰ কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে সংগ্ৰাম নহয় কোনো চৰকাৰ বা সংশ্লিষ্ট কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম নহয় আমাৰ এই সংগ্ৰাম হ'ল যে এই অসমত বসবাস কৰা খিলঞ্জীয়া লোকসকল যাতে সুৰক্ষিত হৈ থাকে কাৰণ আমি সকলোৱে জানো যে আমাৰ ওচৰ চুবুৰীয়া দেশসমূহৰ পৰা যি অবাধ প্ৰব্ৰজন হৈছে এই অবাধ প্ৰব্ৰজনে আমাৰ অসমীয়া ৰাইজক সংখ্যালঘুত পৰিণত কৰিছে অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গতিকে আমি যাতে আমাৰ এই চাউলুং চুকাফা